মই এতিয়া এখন SDRFৰ নাৱত উঠি লৈছোঁ আৰু ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। সহযোগী ঋতু আছে, ঋতু শইকীয়াই দেখুৱাব অনিল নগৰ নবীন নগৰৰ যি পৰিৱেশ, এক অবৰ্ণনীয় পৰিৱেশ। এই দৃশ্য দেখুৱাইছোঁ। এয়া যি আচলতে আমি কিছু দূৰ গ'লে, আগবাঢ়ি গ'লে এই পথটোৰে আমি গৈ জুৰুত পাম। অৰ্থাৎ এই যি অঞ্চলটো, এই বৃহৎ অঞ্চলটো অকল যে অনিল নগৰৰ সেই স্থানটোতে কৃত্ৰিম বানপানী হৈছে বা সেই পথটোতে কৃত্ৰিম বানপানী হৈছে সেনেকুৱা নহয়। এই বৃহৎ অঞ্চলটোত এক ভয়ংকৰ কৃত্ৰিম বানপানী কবলত পৰিছে। ইয়াৰ আৰু যিসকল লোক আছে সেই লোকসকল এতিয়াও ঘৰৰ ভিতৰত প্ৰায় একঁকাল পৰ্যন্ত পানী। আমি এই ভিতৰলৈ আহি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই দৃশ্য। এই মুহূৰ্তত এয়া অনিল নগৰ আৰু অনিল নগৰৰ যি ভিতৰৰ অংশ, অনিল নগৰ নবীন নগৰৰ ভিতৰ ভাগৰ দৃশ্য। এনেধৰণে এক অবৰ্ণনীয় পৰিৱেশ। যি ঘৰৰ যিসমূহ দেৱাল আছে, সেই দেৱালৰ প্ৰায় আধা অংশলৈকে পানী ইতিমধ্যে ইয়াত পানী উঠিছে। আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন SDRFৰ নাৱত, যিহেতু আমি উঠি ভিতৰলৈ আহি এই যি দৃশ্য, এই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এই মুহূৰ্তত এই দৃশ্যসমূহ এক অবৰ্ণনীয় পৰিৱেশ। যিসকল ইয়াৰ লোক আছে তেওঁলোকে হয়তো ঘৰৰ যদি কাৰোবাৰ অট্টালিকা আছে তেওঁলোকে তাৰ প্ৰথম মহলাত উঠি তেওঁলোকে থাকিব লগা হৈছে, কিয়নো গ্ৰাউণ্ড ফ্ল'ৰত বা ভূমি মহলাত মানুহ থাকিব পৰা এতিয়া উপযোগী হৈ থকা নাই। আৰু এখন SDRFৰ নাও ইয়ালৈ আহিছে আৰু ইয়াত অধিকাংশ মানুহ এতিয়াও ইয়াত ফচি আছে, তেওঁলোকে যাব পৰা নাই। কোনোজন হয়তো কৰ্মস্থলীলৈ যাব, কোনোজন হয়তো তেওঁলোকে বিভিন্ন বিদ্যালয়লৈ যাব, কলেজলৈ যাব, কিন্তু তেওঁলোক যাব পৰা নাই। আৰু এই মুহূৰ্তত এখন গাড়ী ইয়াত এনেধৰণে গাড়ীখন এতিয়া উলিয়াব নোৱাৰে, কিয়নো আগৰ ফালে গ'লে এই একঁকাল পৰ্যন্ত পানী, পিছুৱাইও যাব নোৱাৰে, পিছুৱাই গ'লেও একেই পৰিৱেশ। গতিকে এনেকুৱা ধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে অনিল নগৰ নবীন নগৰত। আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাইছোঁ। আৰু ভয় লগা কথাটো হ'ল যে ইয়াত নলা আৰু পথৰ মাজত কোনো ধৰণৰ চিন মুকাম নাই। যদি কোনোবা স্থানত মেন হল আছে, তেতিয়াহ'লে মেন হলত কিন্তু মানুহ সোমাই যিকোনো মুহূৰ্তত যিকোনো বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ। আৰু এটা কথা উল্লেখ কৰিছোঁ ইতিমধ্যে যে ঘৰৰ যদি ভূমি মহলা আছে, ভূমি মহলাত এতিয়া এই অঞ্চলটোত মানুহ বাস কৰিব নোৱাৰে। তেওঁলোকে হয়তো প্ৰথম মহলা বা দ্বিতীয় মহলালৈ যাব লাগিব, অন্যথা ভূমি মহলাত বাস কৰাৰ কাৰণে উপযোগী হৈ থকা নাই। আমি এটা ঘৰৰ দৃশ্য, সহযোগী ঋতু শইকীয়াই দেখুৱাব, এটা ঘৰৰ দৃশ্য দেখুৱাইছোঁ। এয়া যিমান পাৰে সম্ভৱ হয় আমি ঘৰটোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আচলতে এক পৰিৱেশ। এতিয়া এই অবৰ্ণনীয় পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে এই অনিল নগৰ নবীন নগৰত। আমি SDRFৰ নাৱত উঠি ইয়ালৈ আহিছোঁ আৰু একঁকাল একাঠু পৰ্যন্ত পানী। আৰু তাৰ লগে লগে মই এটা কথা উল্লেখ কৰিম যে জাবৰৰ দম, একাংশ আচলতে কাণ্ডজ্ঞানহীন লোকৰ এই কৰ্ম। আমি এইটো দেখুৱাইছোঁ, এইটো এটা জাবৰৰ দম ইয়াত উঠি আহিছে, এইটো জাবৰৰ দম। এই জাবৰৰ দমটো কিন্তু কোনো প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই পেলোৱা নাই। একাংশ অজ্ঞানহীন, একাংশ অসচেতন মানুহৰ এই কাণ্ড। আৰু ইয়াত এই জাবৰৰ দমটো পেলাই থৈ দিছে আৰু এই জাবৰৰ দমটো এতিয়া পানীত উঠি আহিছে। আমি এই দৃশ্য, এই জাবৰৰ দমটো দেখুৱাইছোঁ। এনেকুৱা ধৰণে এই যি দৃশ্য, এই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত। আৰু এনেধৰণে এতিয়া এই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে যি ৰাজগড়, অনিল নগৰ, নবীন নগৰৰ এই অঞ্চলটোত। আৰু এক অবৰ্ণনীয় এটা পৰিৱেশ। ইয়াত যিসকল লোক আছে এই লোকসকলে এক প্ৰকাৰ এই কৃত্ৰিম বানপানী বা বাৰিষাৰ দিনকেইটা তেওঁলোকে সাজু হৈ থাকিব লাগে যে বাৰিষা ছমাহ তেওঁলোকে পানীৰ মাজত থাকিব লাগিব। পানীৰ মাজত নাথাকিলে তেওঁলোকৰ হাতত কোনো ধৰণৰ উপায় নাথাকে। আৰু এই মুহূৰ্তত আমি এই দৃশ্যসমূহ সহযোগী ঋতু শইকীয়াই দেখুৱাই আছে। আমি যিসমূহ পৰিৱেশ, সেই পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নলা আৰু পথৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। নলা আৰু পথ সম্পূৰ্ণৰূপে সমান হৈ গৈছে। যদি ইয়াত কোনো স্থানত মেন হল আছে, তেতিয়াহ'লে মেন হলত পৰি কিন্তু যিকোনো মুহূৰ্তত যিকোনো লোক বিপদৰ সন্মুখীন হ'ব পাৰে। আচলতে এই যি SDRFৰ আমি নাওখনত উঠি আহি আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিমান অবৰ্ণনীয় এটা পৰিৱেশ। এই দৃশ্যসমূহ নেদেখিলে কোনেও বিশ্বাস নকৰিব। মহানগৰীৰ এই যি পৰিৱেশটো, এই পৰিৱেশটো, এই দৃশ্য নেদেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰিব। বা অনিল নগৰ নবীন নগৰত যে আমি এটা কথা উল্লেখ কৰে যে অনিল নগৰ নবীন নগৰৰ এই যি কৃত্ৰিম বানপানী, এই কৃত্ৰিম বানপানী পুৰণি, ইয়াত নতুনত্ব বিশেষ নাই। কিন্তু এই যে অনিল নগৰ নবীন নগৰৰ কৃত্ৰিম বানপানী পৰিৱেশ, এই পৰিৱেশ কিন্তু এতিয়া বৃদ্ধি হৈছে। অঞ্চল যিমানে দিন বাগৰিছে সিমানে ইয়াৰ কৃত্ৰিম বানপানী কমা নাই। বৰঞ্চ বিভিন্ন অঞ্চললৈ এই কৃত্ৰিম বানপানী বিয়পিহে পৰিছে। আমি এই মুহূৰ্তত এই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ যি পৰিৱেশ, এই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেধৰণে একাংশ লোকে তেওঁলোকে কৰ্মস্থলীলৈ যাবলৈ
ওলাই আহিছে তেওঁলোকে এই যি নাও SDRFৰ নাৱৰ জৰিয়তে তেওঁলোকক উলিয়াই লৈ যোৱা হ'ব ৰাজগড়ৰ মূল পথলৈ আৰু তাৰপিছত তেওঁলোকে বাহন বা তেওঁলোকে অন্য গাড়ী ব্যৱহাৰ কৰি তেওঁলোকে কৰ্মস্থলীলৈ যাব পাৰিব আমি এই দৃশ্য এগৰাকী ব্যক্তি তেওঁ যদি এই নাওখন হয়তো নাপালেহেঁতেন তেওঁ হয়তো আজি কৰ্মস্থলীলৈ যাব নোৱাৰিলেহেঁতেন আমি এই মুহূৰ্তত এই দৃশ্যসমূহ এক অবৰ্ণনীয় এটা দৃশ্য দেখুৱাইছোঁ তেখেত আহিছে নিজৰ কৰ্মস্থলীলৈ যাবলৈ আৰু আহি কিন্তু তেওঁৰ হাততো বৰ বিশেষ উপায় নাথাকে যদি এই নাওখন নাপায় অথবা কোনো ৰিক্সা নাপায় তেতিয়াহ'লে তেওঁ কাপোৰ পিন্ধি ইয়াৰ পৰা তেওঁ যাব নোৱাৰে এই কথা নিশ্চিত আৰু এই মুহূৰ্তত আমি এই দৃশ্য এই যি অনিল নগৰ নবীন নগৰৰ এই দৃশ্য দেখুৱাইছোঁ অৰ্থাৎ মহানগৰী ৰাজপথত SDRFৰ ইতিমধ্যে নাও চলিছে